বাইদেউ অলপমান কথা পাতিম। আজিৰ দিনটোত খুবেই সুখৰ বিষয় যে একমাত্ৰ বিশ্ববিদ্যালয় আপোনাৰ সমষ্টিত হ'বলৈ গৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনালোকৰ জৰিয়তে গোটেই BTC তথা অসমবাসী ৰাইজলৈ। আজিৰ দিনত মই প্ৰথমেই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে শৈক্ষিক দিশত আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিটো প্ৰচেষ্টা আগতেও BTC চুক্তিৰ জৰিয়তে হাতত লৈছিল, আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আমাৰ এই জাগাখিনিত আমাৰ এই গহেখান্ধা ৰিজাৰ্ভত আজি আমলাৰাম শিৱৰাম বড়োত যিজন মানুহ প্ৰথম ৰোমান স্ক্ৰিপ্টৰ শ্বহীদ হয়, তেওঁৰ নামত আজি এটা ইয়াতে এই ইউনিভাৰ্চিটিটো আচলতে এই কেম্পাছটো কোকৰাঝাৰত হোৱাৰ কথা আছিলে। ইয়াতে যিহেতু আমাৰ প্ৰথম ৰোমান স্ক্ৰিপ্টৰ শ্বহীদ আমাৰ আমলাৰাম বড়ো শিৱৰাম বড়ো, তেওঁৰ নামত এটা স্মৰণীয় বস্তু আমি কৰিব পাৰোঁ নেকি, তাৰে কথা মই যেতিয়া আগবঢ়াইছিলোঁ, BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে সহমত প্ৰকাশ কৰিছিল আৰু সেই দুজন শ্বহীদ ব্যক্তি আমলাৰাম বড়ো আৰু শিৱৰাম বড়োৰ নামত এই ইউনিভাৰ্চিটি কেম্পাছটো ইয়াতে কৰিব পৰা যায় বুলি এইটো লগে লগে সহমত প্ৰকাশ কৰি ইয়াতে তেওঁ কৰিম বুলি আজি ষ্ট'ন ফাউণ্ডেশ্যনৰ কাৰণে ডেট লৈছে। ইয়াতে আমাৰ BTC অকল নহয়, BTC আৰু নন BTCৰ পৰা সকলো ল'ৰা ছোৱালী ইয়াতে লিখা পঢ়া কৰিব। টোটেল 34 ইয়াতে ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টত ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিব আৰু ইয়াতে BTCৰ ল'ৰা ছোৱালীয়ে ফ্ৰী অফ কষ্টত লিখা পঢ়া কৰিব পাৰিব কিছুমান ডিপাৰ্টমেণ্টত। আৰু আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া আৰু সেই পাঞ্জাৱ হওক বা আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া বেংগলোৰ, আমাৰ ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিবলৈ যায় ছিকিম, হায়দৰাবাদ, সেইবিলাক জাগাত যাবলগীয়া নহ'ব। আজি আমাৰ ল'ৰা ছোৱালীয়ে BTC হওক নন BTC হওক, তেওঁলোকে এই ইউনিভাৰ্চিটিতেই এইটো জাগাতেই তেওঁলোকে পঢ়িব পাৰিব আৰু তেওঁলোকে ইয়াতে লিখা পঢ়া কৰি পেলাই নিজে স্বাৱলম্বী হ'ব। তাৰ কাৰণে আজি ইয়াত বিশাল এটা হাগ্ৰামা মহিলাৰী ছাৰৰ পৰা আমি যিটো আমি গিফ্ট বুলি ক'ব লাগিব ৰাইজৰ কাৰণে, যিটো এটা উপহাৰ। কিয় উপহাৰ বুলি কৈছোঁ, এইটো কোকৰাঝাৰত হ'বলগীয়া আছিলে। আমি ৰাইজে এটা আলোচনা কৰিছিলোঁ, আপিল কৰিছিলোঁ, প্ৰতিনিধি হিচাপে মই ছাৰক কৈছিলোঁ আৰু সেই হিচাপে ছাৰে আজি ইয়াত এইটো দিয়াৰ কাৰণে আজি প্ৰস্তুতি লৈছে। বাইদেউ অলপমান কথা পাতিম। আজিৰ দিনটোত খুবেই সুখৰ বিষয় যে একমাত্ৰ বিশ্ববিদ্যালয় আপোনাৰ সমষ্টিত হ'বলৈ গৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনালোকৰ জৰিয়তে গোটেই BTC তথা অসমবাসী ৰাইজলৈ। আজিৰ দিনত মই প্ৰথমেই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে শৈক্ষিক দিশত আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিটো প্ৰচেষ্টা আগতেও BTC চুক্তিৰ জৰিয়তে হাতত লৈছিল, আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আমাৰ এই জাগাখিনিত আমাৰ এই গহেখান্ধা ৰিজাৰ্ভত আজি আমলাৰাম শিৱৰাম বড়োত যিজন মানুহ প্ৰথম ৰোমান স্ক্ৰিপ্টৰ শ্বহীদ হয়, তেওঁৰ নামত আজি এটা ইয়াতে এই ইউনিভাৰ্চিটিটো আচলতে এই কেম্পাছটো কোকৰাঝাৰত হোৱাৰ কথা আছিলে। ইয়াতে যিহেতু আমাৰ প্ৰথম ৰোমান স্ক্ৰিপ্টৰ শ্বহীদ আমাৰ আমলাৰাম বড়ো শিৱৰাম বড়ো, তেওঁৰ নামত এটা স্মৰণীয় বস্তু আমি কৰিব পাৰোঁ নেকি, তাৰে কথা মই যেতিয়া আগবঢ়াইছিলোঁ, BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে সহমত প্ৰকাশ কৰিছিল আৰু সেই দুজন শ্বহীদ ব্যক্তি আমলাৰাম বড়ো আৰু শিৱৰাম বড়োৰ নামত এই ইউনিভাৰ্চিটি কেম্পাছটো ইয়াতে কৰিব পৰা যায় বুলি এইটো লগে লগে সহমত প্ৰকাশ কৰি ইয়াতে তেওঁ কৰিম বুলি আজি ষ্ট'ন ফাউণ্ডেশ্যনৰ কাৰণে ডেট লৈছে। ইয়াতে আমাৰ BTC অকল নহয়, BTC আৰু নন BTCৰ পৰা সকলো ল'ৰা ছোৱালী ইয়াতে লিখা পঢ়া কৰিব। টোটেল 34 ইয়াতে ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টত ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিব আৰু ইয়াতে BTCৰ ল'ৰা ছোৱালীয়ে ফ্ৰী অফ কষ্টত লিখা পঢ়া কৰিব পাৰিব কিছুমান ডিপাৰ্টমেণ্টত। আৰু আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া আৰু সেই পাঞ্জাৱ হওক বা আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া বেংগলোৰ, আমাৰ ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিবলৈ যায় ছিকিম, হায়দৰাবাদ, সেইবিলাক জাগাত যাবলগীয়া নহ'ব। আজি আমাৰ ল'ৰা ছোৱালীয়ে BTC হওক নন BTC হওক, তেওঁলোকে এই ইউনিভাৰ্চিটিতেই এইটো জাগাতেই তেওঁলোকে পঢ়িব পাৰিব আৰু তেওঁলোকে ইয়াতে লিখা পঢ়া কৰি পেলাই নিজে স্বাৱলম্বী হ'ব। তাৰ কাৰণে আজি ইয়াত বিশাল এটা হাগ্ৰামা মহিলাৰী ছাৰৰ পৰা আমি যিটো আমি গিফ্ট বুলি ক'ব লাগিব ৰাইজৰ কাৰণে, যিটো এটা উপহাৰ। কিয় উপহাৰ বুলি কৈছোঁ, এইটো কোকৰাঝাৰত হ'বলগীয়া আছিলে। আমি ৰাইজে এটা আলোচনা কৰিছিলোঁ, আপিল কৰিছিলোঁ, প্ৰতিনিধি হিচাপে মই ছাৰক কৈছিলোঁ আৰু সেই হিচাপে ছাৰে আজি ইয়াত এইটো দিয়াৰ কাৰণে আজি প্ৰস্তুতি লৈছে।